নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলত আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহক বন্ধুসকল, ভিডিঅ'টোলৈ আহোঁ। বন্ধুসকল, আজি 26 নম্বৰ দিন ৰানিং। তো এতিয়া দেখিছে মই দিনৰ ভাগত ভিডিঅ'টো বনাইছোঁ। দিনৰ ভাগৰ ভিডিঅ' যি সময় অলপ ওলাইছোঁ। বাকী ৰেকিংটো মই ৰেগুলাৰ অলপ দেৰিকৈ কৰিছোঁ, মানে প্ৰায় দুপৰীয়া ভাগত পঢ়ি আছোঁ। কাৰণ ৰাতিপুৱা সময়ত মানে কি হয়, ঠাণ্ডা থাকে বেছিকৈ আৰু টুৰটো সেমেকি থাকে, অলপ শুকাব দিওঁ। দেৰিকৈ কৰিলে অলপ সুবিধা হয়, টুৰটো শুকাই যায়। নহ'লে সেমেকা টুৰটো তলত সোমাই যাবলৈ গেছ হয়, যিটো পানী ভাৱটো থাকে সেইটো সোমাই পেলাই গেছটো বেছি হয়। তো আগতে টুৰটো শুকাই ল'ব দিওঁ অলপ, তাৰপিছত ৰেকিং কৰি দিওঁ। তাৰমানে পৰ্দাটো যেতিয়া দাঙি দিয়া যায়, টুৰটো এনেও অলপ শুকাই যায় পৰ্দা লাগি। তো তেনেদৰে অলপ ড্ৰাই হোৱাৰ পিছত ৰেকিং কৰি দিলে সুবিধা পাইছোঁ আৰু তেনেকৈ গেছটো অলপ কমি আছে। তো তেনেদৰে কৰিব, ৰেকিং চাই মেলি নিজৰ কণ্ডিশ্যন হিচাপে সকলোৰে যাৰ যেনেকুৱা সুবিধা পায়। ৰ'দ থাকিলে অলপ কৰিলে ভাল মানে। তো দেখিছে এতিয়া 26 দিনৰ টুৰ কেনেকুৱা আছে। মই বেলেগ বেলেগ জেগাত দেখাই আছোঁ, চাই লওক। এই কৰ্ণাৰটো অলপ বেছি ডেমেজ হয়, কৰ্ণাৰখিনিত সেইখিনিত চাওক আপুনি। কৰ্ণাৰবিলাকত দেখিছে ইয়াত অলপ ডেমেজ হৈছে, তথাপিও ইমান এনেকুৱা হোৱা নাই, চলি আছে। তো মাজৰ ফালেতো ভালে আছে। তো এতিয়া মেনেজমেণ্টৰ বিশেষ মানে চাব লগা কাম হৈছে টুৰখিনিয়ে, মানে লিটাৰটো। তো বাকী দানা এতিয়া মানে দানা দিয়া নাই, দানা নাই এতিয়া ষ্টক। তো দিয়াই আছে, মানে অলপ অলপ আছে দানা। তো এতিয়া দানা আহিলে দানা দিম। তো সোনা কোম্পানীৰ দানাটো বৰ বেছি অভাৰ ষ্টক নথয় ফাৰ্মত। তো আছে প্ৰায় চলিব, মানে ধৰি লওক 6টা-7টা বজালৈকে। দানা আহি পালে মানে দানাটো ঢালিম। আৰু দানা থাকিলে কমপ্লিট ফুল ফিডাৰ কৰি ৰাখিছোঁ। এনেকুৱা দানা খালী কৰি ৰখা নাই মই। দানা মানে এনি টাইম পাৰ্ট টাইম দানা কৰা নাই, ফুল টাইম দানা দি আছোঁ। আৰু মুৰ্গীৰ কণ্ডিশ্যন চাওক, এভাৰেজ কণ্ডিশ্যন কেনেকুৱা আছে। যোৱাকালি 25 দিনৰ ৱেইটো কৰিছিলে ছুপাৰভাইজাৰে। তো ৱেইটটো কিমান আহিছে মই আপোনাক বহীখনত দেখাই আছোঁ, চাই ল'ব। বাকী প্ৰায় ডেইলি এতিয়া মানে প্ৰায় 80 গ্ৰাম গেইন দি আছে ডেইলি। এইকেইদিন মানে প্ৰায় 80 গ্ৰাম ডেইলি মই গেইনিং পাইছোঁ, মানে ৱেইট মানে বডি যিটো গ্ৰ'থ হৈ আছে 80 গ্ৰাম প্ৰায়, তাৰ তলত হোৱা নাই। তো দেখিছে মোৰ 6টা ব্ৰিডিং আছে। বাকী এতিয়া অলপ এইটো চাইডে আন্ধাৰ আছে কাৰণে মই লাইটটো দি থৈছোঁ। আন্ধাৰত মানে শুই থাকে, সেইকাৰণে মানে পানী চানী নাখায়, সেইকাৰণে অকণমান লাইট দিছোঁ। আবেলি হৈছে এতিয়া, প্ৰায় 4টা বাজিছে। এতিয়া মই মেডিচিন একো নিদিওঁ, মেডিচিন অকল পানী চাফা কৰা মেডিচিনটোৱে দি আছোঁ, বেলেগ মেডিচিন একো ব্যৱহাৰ কৰা নাই। বাকী দেখিছে কণ্ডিশ্যন মানে মুৰ্গীৰ কেনেকুৱা চাউণ্ড, কোনো ধৰণৰ চাউণ্ড অহা নাই। বা চাউণ্ড নোহোৱাৰ কাৰণটো হৈছে পৰ্দা বিশেষকৈ পৰ্দা ঠাণ্ডাৰ কাৰণে পৰ্দা মানে একদম মাছ দিবই লাগে, ব্যৱহাৰ কৰিব লাগে। পৰ্দা এতিয়া মই আজি দিয়া নাই, কি কাৰণ এতিয়া গৰম আছে এতিয়া অলপ। তো অলপ পিছত দিম আৰু যেতিয়া মানে বতাহটো আহিব। তো ৰাতিপুৱা সন্ধিয়া পৰ্দা থাকিবই লাগে। আৰু এইটো গেছ বেছি হ'লেতো অকণমান গুচাব লাগিব। তো গেছটো চাই পেলাই মানে কৰিব কামটো। যদি গেছ নাথাকে ফাৰ্মত, পৰ্দাটো পেলাই থ'লে ভাল। মই লিটাৰটো ৰেকিং কৰি থাকোঁতে কাৰণে গেছটো ওলাই যাবৰ কাৰণে পৰ্দাটো খুলি দিছোঁ। বাকী এনেই পৰ্দা হাফ পৰ্দা পূৰা ফুল টাইম দি থওঁ। তো আজি অকণমান ৰ'দ বেছি আছে, গৰমটো আছে অলপ আজি, সেইকাৰণে পৰ্দাটো গুচাই দিছোঁ। তো সেইকাৰণে দেখা পাইছে পৰ্দা নাই এতিয়া। তথাপিও আপোনাৰ দেখিছে 1 ফুট পৰ্দাটো দিয়াই আছে তলত, সেইটো বেলেগকৈ পৰ্দা বনাইছোঁ। তো ছাইডত 1 ফুট 1.5 ফুটমান মানে হাইটত সেইটো পৰ্দা লগাই দিছোঁ ঠাণ্ডাৰ কাৰণে, যাতে ডাইৰেক্ট বুকুত ঠাণ্ডাটো নালাগে। ডাইৰেক্ট বুকুত ঠাণ্ডা লাগিলে মানে কফটো আৰু চৰ্দিটো বহি যায়। তো সেইকাৰণে মানে দিয়া গৈছে। তেনেকৈ দিলে মানে চৰ্দিটো বৰ্তমান পোৱা নাই আৰু কফো তেনেকুৱা ধৰণৰ চাউণ্ড শুনা নাই। তো এনেকৈ আজি 26 দিন আৰু ক'ৰবাত 15 দিন ৰাখিব লাগিব। 15 দিন ইয়াততো 40 দিন প্ৰায় লিফ্টিং মানে টাইম। তো আৰু 15 দিন 14 দিন এনেকুৱা থাকিব। তেতিয়ালৈকে ভালদৰে ৰাখিব পাৰিলে চৰ্দি নোহোৱাকৈ। তো চাওঁ, বাকী মই বহীৰ ৰিপৰ্টটো দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাব।
এয়া বন্ধুসকল, কালিৰ ৰিপৰ্ট এইটো 19 তাৰিখৰ ৰিপৰ্ট। তো 19 তাৰিখে ৱেইট কৰিছে যিহেতু, তো এইটো আপোনাৰ ৱেইটটো 18 তাৰিখৰ ৱেইট, মানে 24 দিনৰ ৱেইট। 24 দিনত ৱেইট আহিছে আপোনাৰ 1250 এভাৰেজ। তো FCR দেখিছে 1.38 আৰু ষ্টেণ্ডাৰ্ড আছে আপোনাৰ 1.34 আৰু ষ্টেণ্ডাৰ্ড বডি ৱেইট আছে 1 কেজি 75 গ্ৰাম। তো এইটো ৱেইটটো বেছি আছে কাৰণে FCR অলপ বেছি আছে। তো FCR আপোনাৰ চাওক, সেই 1.38ত কি FCR ৱেইট আহিব লাগে চাওক, 1.38 একজেক্ট নাই, 1.37 আছে। তো এইটো 1235 গ্ৰাম আহিব লাগে। তো এইটো এভাৰেজ বডি ৱেইটটো FCR হিচাপত ধুনীয়া হৈ আছে। আৰু এইটো বহীত লিখিছে যোৱাকালি, মই আজি ৱেইট কৰি চাইছিলোঁ 1340 গ্ৰাম আহিছে আজি এভাৰেজ, অকল মানে মাইকী মুৰ্গীখিনিত, যিখিনি মানে ফিমেল বাৰ্ড। যদি আপোনাৰ মতাটো দিয়া যায় তেতিয়া আপোনাৰ প্ৰায় 1400 আশে-পাশে থাকিব। তো ৱেইটটো ভাল আছে ৱেইট বৰ্তমান। চাওঁ বাকী লাষ্টতে আপোনাৰ অৰিজিনেল FCR বা অৰিজিনেল ৱেইটটো গম পাম। কিন্তু এতিয়া দেখাত চাই মানে মুৰ্গীখিনি মানে ধুনীয়া ৱেইট দি আছে। বাকী আৰু কামৰ ওপৰত কথা হ'ব এইটো, আৰু বতৰৰ ওপৰত। তো ভাবিলোঁ ভিডিঅ' এটা মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কথাখিনি, কেনেকুৱা মানে ৰিজাল্ট আহিব আশংকা আছে, মানে কেনেকুৱা ধৰণৰ চলি আছে বৰ্তমান। তো দানাও অভাৰ খাই আছে, দানা ৰেগুলাৰ প্ৰায় আপোনাৰ 133 গ্ৰাম দানা খাই আছে এটা মুৰ্গী। তো বন্ধুসকল ধন্যবাদ ভিডিঅ'টো একেলগে চাবৰ বাবে। ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ বন্ধুসকল।